নমস্কাৰ, মই অৰুণ বৰা। ক'ব খুজিছোঁ এজন অক্লান্ত নাট্যযোদ্ধাৰ কথা, পদ্ম বৰা। আজি ৪৫টা বছৰ, জীৱনৰ ৪৫টা বছৰ তেওঁ ভ্ৰাম্যমানক দিলে, নাটকক দিলে। আৰু ৪৫ বছৰৰ পিছত তেওঁ কি পালে? ইমান বছৰ যুঁজি তেওঁ ল'ৰাটোক ইঞ্জিনিয়াৰ কৰিলে। ল'ৰা ইঞ্জিনিয়াৰ হ'ল। মই ফেচবুকত পোষ্ট দিলোঁ। খুব আনন্দৰ পৰিৱেশ আছিল সেই সময়ত। পদ্মদাক শুভেচ্ছা দিছিলোঁ, খানা খাইছিলোঁ। আৰু মই নিজেই ফেচবুকত পোষ্ট দিছিলোঁ, পদ্মদাৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ল। আনন্দৰ কথা এইটো কাৰণেই যে এজন ভ্ৰাম্যমানত কাম কৰি ল'ৰাটোক পঢ়ুৱাই শুনুৱাই ইঞ্জিনিয়াৰ কৰিছে এজন অভিনেতাই। আমাৰ বাবে খুব গৌৰৱৰ কথা। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ বিধান যে পুলিটো ৰুই যেতিয়া গছজোপাত ফল ধৰিবৰ সময় হ'ল, তেতিয়াই নিয়তি লৈ গুচি গ'ল। সেইদিনা আছিল কামপুৰত পেণ্ডেল। ৰাতিপুৱা বেলাত পদ্মদাক ফোন কৰিলোঁ যে পদ্মদা, মই মাছ আনিছিলোঁ, মাছ আৰু পচলা বনাম বুলি ভাবিছিলোঁ, কেনেকৈ বনাম? পদ্মদাই মোক ফোনত কৈ আছিল কেনেকৈ বনাব লাগে। মই বনাই আছিলোঁ। ভাত পানী খাই আজৰি হোৱাৰ অকণমান সময় পিছতেই মই ফোন কৰিছিলোঁ, বোলো খালোঁ এনেকুৱা। তাৰপিছত তেওঁ ক'লে তেওঁৰ ল'ৰাটোৰ এক্সিডেণ্ট হৈছে। মই লগে লগে তেওঁৰ ওচৰত গুচি গ'লোঁ। আবেলিতো তেওঁৰ লগত থাকিলোঁ। তেওঁ সেই ল'ৰাটো এক্সিডেণ্ট হোৱা ল'ৰাটো গহপুৰৰ পৰা গুৱাহাটী পোৱা মানে সেই সময়ছোৱাত কেনেদৰে তেওঁ সময় পাৰ কৰিছে সেইটো মই জানো। ওচৰতে আছিলে, মৃদুলদাও আছিল। তাৰপিছত তেওঁ সেই তেনেকৈ নাটকো কৰিছে। কামপুৰত নাটক কৰিছে। ৰাতি নাটক কৰি আমাৰ ভৈৰৱজ্যোতি ভূঞা তেওঁ অহা যোৱা কৰিছিল। তেওঁৰ লগত গ'ল গুৱাহাটীলৈ, ল'ৰাটোৰ ওচৰলৈ। পিছদিনাখনো তেওঁ নাটক কৰিবলৈ আহিল, সেই ল'ৰাটোক তাত এৰি থৈ। তাৰ পিছদিনা ৰাতিপুৱা মই মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে তেওঁ ফোন কৰি ৰাতিপুৱাই কৈছে যে অৰুণ, মোৰ ল'ৰাটো নাই। কান্দি কাটি কৈছে যে মোৰ ল'ৰাটো নাই। মই যেনেকৈ দৌৰি গৈছিলোঁ তেনেকেই ৰৈ গ'লোঁ। তাৰপিছতে আমাৰ লগৰ গোটেইকেইজনক ফোন কৰিলোঁ, কুকিল, ৰূপম, মৃদুলদাক ফোনত পোৱা নাছিলোঁ, মালিকক বোলো পদ্মদাৰ ল'ৰাটো নাই। তাৰপিছত অলপ সময় পিছত মই আকৌ ফোন কৰিলোঁ পদ্মদাৰ ডাঙৰটো ল'ৰাক। কৈছে বোলে অৰুণ দা, একেবাৰে হোৱা নাই, হেৰিটো চলি আছে, ভেণ্টিলেটৰত আছে, চলি আছে। তাৰপিছতে আমি কুকিল, মই, ৰূপম গুৱাহাটী গুচি গ'লোঁ। আমি গম পালোঁ যে পদ্মদাৰ মানসিক স্থিতি ইমান ভাল নহয়। তাৰপিছত পিছদিনাখন নগাঁও নেহেৰুবালি পেণ্ডেল। সেই ল'ৰাটোক পদ্মদাই তাত এৰি থৈ আহিছে নাটক কৰিবলৈ। নাটক কৰিবলৈ আহিছে ভৈৰৱৰ লগত। বাটত আহি থাকোঁতে তেওঁতো একো খোৱা নাই দিনটো মানে সেই এক্সিডেণ্ট হোৱাৰ সময়ৰ পৰা একো খোৱা নাই। মই জাষ্ট অকণমান গাখীৰ খুৱাইছিলোঁ সেই মানুহ ঘৰত থাকোঁতেই। তাৰপিছত বাটত আহি থাকোঁতে ভৈৰৱক তেওঁ আনিবলৈ দিছে এটা ORSৰ পেকেট। ORSৰ পেকেট এটা আনিবলৈ দিছে, লগত দিছে ৫০০ টকীয়া দুটা, যে ORSৰ পেকেট এটা আনিব লাগে। তেওঁ ইমানেই ব্ৰেইনে কাম কৰা নাই, দুটা ৫০০ টকীয়া উলিয়াই দিছে। ভৈৰৱে কৈছে নালাগে, মোক পইচা নালাগে, মই আনি দিম। আনি দিছে। ৰাতি নাটক আৰম্ভ। নাটকত ষ্টেজৰ চাৰিওফালে ঘূৰি ঘূৰি তেওঁ আমাৰ নাটকত ব্যৱহাৰ হোৱা কিছুমান ফোন থাকে, ডেমি ফোন বুলি কয়, মানে তাত কোনো চিম টিম নাথাকে, সেই ফোনটো লৈ তেওঁ কথা পাতি আছে ফোনত। আমি স্তব্ধ হৈ গৈছোঁ, কি হৈছে পদ্মদাৰ? তাৰপিছত তেওঁ তাতে আকৌ ট্ৰেজেডি চিন আছে। আৰু মোৰ আটাইতকৈ প্ৰব্লেমটো কি, মোৰ কমেডি। সেই মানে যিটো মানুহ মানে মৃতপ্ৰায় মানুহ যি আছে, কিন্তু একেবাৰে মনটো মৃত, সেই মানুহজনৰ সন্মুখত মই কমেডি কৰিবলগীয়া হৈছে। তাতকৈ ডাঙৰ কথা, মোৰ নিজকে বৰ অমানুহ লাগিছে। হ'লেও তেওঁ নাটক কৰি গৈছে। এতিয়া আজি ৩ দিন আগত ল'ৰাটো ভেণ্টিলেটৰৰ পৰা উলিয়াই ঘৰলৈ লৈ গৈছে। তেওঁ তেতিয়াই জানিছিল, কিন্তু মাক আৰু ল'ৰাটোৰ ককায়েকৰ কাৰণে, আৰু তেওঁ বিশেষকৈ মোক এটা বাক্য কৈছিলে, অৰুণ,
এতিয়া যদি ল'ৰাটো মই নাই মই জানোৱেই যদি ভেণ্টিলেটৰৰ পৰা উলিয়াই দিয়ে মই নগাঁও পেণ্ডেলটো কৰিব নোৱাৰিম আৰু নগাঁও পেণ্ডেলটো নকৰিলে বৰ ডাঙৰ কথা হৈ যাব ইয়াৰ পিছত আবাহন থিয়েটাৰ আহি আছে আমাৰ থিয়েটাৰ ৰেকৰ্ডৰ কথা আছে সেইটো কাৰণে নগাঁও পেণ্ডেলটো মই কৰিব লাগিব ল'ৰাটো ভেণ্টিলেটৰতে থাকক এইকেইদিন ইমান ডাঙৰ ত্যাগ আপুনি মই কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো মই নোৱাৰোঁ কিন্তু সেইকাৰণে মই পদ্মদাক হাজাৰবাৰ চেলুট महानायक पद्मदा खसाके अपनी अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।